মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই এইটো ভিডিঅ'ত আমাৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 4 নম্বৰ অধ্যায় চতুৰ্ভুজ ইয়াৰে অনুশীলনী 4B 6 নম্বৰ প্ৰশ্নটো এই ভিডিঅ'ত সমাধান কৰিম। 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এটা সমান্তৰিকৰ এটা কোণৰ মাপ 65 ডিগ্ৰী হলে বাকি কেইটা কোণৰ মাপ উলিয়া। তো ইয়াত আমাৰ এটা ধৰিব লাগিব যে এটা আমি সমান্তৰিক আমি ধৰি লম। ধৰা হল A, B, C, D এটা সমান্তৰিক। এইটো এটা আমি সমান্তৰিক বুলি ধৰিলো A, B, C, D। তাৰপিছত ইয়াৰে এটা কোণ 65 ডিগ্ৰী। ধৰা হল এই কোণটো 65 ডিগ্ৰী। তেতিয়াহ'লে আমাৰ বাকি কেইটা কোণ কিমান ডিগ্ৰী হ'ব উলিয়াব লাগে। এতিয়া কথা হল যে আমাৰ এইটো দিয়া আছে এংগেল A ইকুৱেল টু 65 ডিগ্ৰী। এতিয়া আমি জানো যে সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয়। গতিকে সেই হিচাপত যদি আমি লিখিব যাওঁ তেতিয়াহ'লে আমি লিখিম এনেকৈ, যেহেতু আমি জানো যে সমান্তৰিকৰ বিপৰীত কোণ সমান। গতিকে আমি লিখিব পাৰি এংগেল A ইকুৱেল এংগেল C। ইয়াতে এইটোৰ লগত এই কোণটো সমান হ'ব এংগেল C। আৰু কি হ'ব, আৰু এংগেল B ইকুৱেল টু এংগেল D। তো এনেকৈ আমি লিখিব পাৰিম। তাৰপিছত ইয়াতে আমি আন এটা বস্তু কৰিব পাৰিম, যেহেতু আমাৰ ইয়াতে এংগেল A লগত এংগেল C টো সমান, এংগেল A আছিলে 65 ডিগ্ৰী, গতিকে এংগেল Cও হ'ব 65। গতিকে টোটেল এই দুয়োটা 65 কৈ হ'ব। এতিয়া এংগেল B আৰু এংগেল D কিমান হ'ব? আমি জানো যে চতুৰ্ভুজৰ অৰ্থাৎ চতুৰ্ভুজ এটাৰ চাৰিওটা কোণৰ সমষ্টি কিমান হয়? 360 ডিগ্ৰী। সেই হিচাপত আমি কৰিব গ'লে গতিকে আমি লিখিম এংগেল A প্লাছ এংগেল B প্লাছ এংগেল C প্লাছ এংগেল D ইকুৱেল টু 360 ডিগ্ৰী। ইয়াৰ পিছত আমি যদি মান বহাই দিওঁ, এংগেল A ৰ মান 65 ডিগ্ৰী প্লাছ এংগেল C ৰ মান আমি 65 বুলি লিখিম, আৰু প্লাছ এংগেল B প্লাছ এংগেল D ৰৈ গ'ল ইকুৱেল 360 ডিগ্ৰী। এতিয়া এই দুটা যোগ কৰিলে হ'ব কিমান? 130 ডিগ্ৰী। তাৰপিছত এই এংগেল B আৰু D এই দুটা কিন্তু সমান। এটা আমি 1 নম্বৰ বুলি দিলো। তেতিয়াহ'লে ইয়াত আমি এংগেল B প্লাছ এংগেল B কৰিব পাৰি, কাৰণ এই দুটা সমান ইকুৱেল 360 ডিগ্ৰী। এতিয়া 130 ডিগ্ৰী প্লাছ ইয়াতে দুটা B হল, গতিকে ইয়াত যোগ কৰিলে এংগেল 2B হ'ব ইকুৱেল 360 ডিগ্ৰী। তাৰপিছত এংগেল 2B ইকুৱেল 360 মাইনাছ এইটো সৌফালে গ'লে হ'ব মাইনাছ 130 ডিগ্ৰী। এতিয়া 2B ইয়াত মাইনাছ কৰিলে কিমান হয়? 0, 6 পৰা 3 গ'লে 3, 3 পৰা 1 গ'লে 2, 230 ডিগ্ৰী। এতিয়া 2 যদি সৌফালে যায় তেতিয়া হৰণ হ'ব। তেতিয়া 2 সৌফালে গ'লে হৰণ হ'লে B থাকিব ইয়াতে 230 ডিভাইডেড বাই 2। এতিয়া কিমান হ'ব? 2 এৰে হৰণ দিলে এবাৰ আৰু 1 বাছে 10ৰ ভিতৰত 5 বাৰ। গতিকে এংগেল B আমি কিমান পালো? 115 ডিগ্ৰী। তো এংগেল B যদি 115 ডিগ্ৰী হয় তেতিয়াহ'লে এংগেল Dও 15 ডিগ্ৰী 115 ডিগ্ৰী হ'ব। গতিকে আমি লিখিব পাৰি প্ৰত্যেকটো যেটো আমাৰ তিনিটা কোণ উলিয়াব দিছিলে বাকি তিনিটা, সেই তিনিটা মিলি কি হ'ব সেইকেইটা আমি এতিয়া লিখি দিম। গতিকে ইয়াত আমাৰ হ'ব এতেকে এংগেল B ইকুৱেল টু কিমান হ'ব? 115 ডিগ্ৰী, আৰু এংগেল
কি আছিলে এংগেল চি ইকুৱেল 65 ডিগ্ৰী আৰু এংগেল ডি ইকুৱেল 115 ডিগ্ৰী। এতিয়া এনেকৈ লিখিব পাৰোঁ, নাইবা আমি এংগেল বি ইকুৱেল টু এংগেল ডি ইকুৱেল টু 115 লিখিব পাৰি আৰু এংগেল এ ইকুৱেল টু এংগেল চি 65 ডিগ্ৰী এনেকৈ লিখিব পাৰি। অৰ্থাৎ এই দুয়োটা সমান, সেইকাৰণে 65 ডিগ্ৰী কৈ বি আৰু ডি সমান 115